আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি তিনিটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। নতুন বছৰৰ দৰমহা বৃদ্ধি, গুণোৎসৱ বৰ্জন শিক্ষকসকলৰ, চাকৰি নিয়মীয়াকৰণ, মাষ্টাৰত ৱৰ্ক চাৰ্জ। আমি প্ৰথম টপিকটো লৈ আহিছোঁ, চাকৰি নিয়মীয়াকৰণ। 25-30 বছৰ কৰ্মৰত হৈও নিয়মীয়াকৰণৰ পৰা বঞ্চিত, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অৱজ্ঞা ৰাজ্য চৰকাৰ। আপোনালোকে ইয়াতে দেখিছে 2 জানুৱাৰীত এই কথাখিনি পাব্লিছ হৈছে নিউজ পেপাৰত। ইয়াতে কি লিখিছে আমি অকণমান চাবলৈ চেষ্টা কৰিম। স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ ভিত্তিত লক্ষাধিক নিবনুৱাক নিযুক্তি দিয়া বুলি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গৌৰৱ কৰি থকাৰ সময়তে বিভিন্ন চৰকাৰী বিভাগত 25 বছৰৰো অধিক কাল মাষ্টাৰ ৰোল ৱৰ্ক চাৰ্জ কৰ্মচাৰীৰূপে কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলক স্থায়ী নিযুক্তি প্ৰদান কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়া স্বত্তেও ৰাজ্য চৰকাৰে এই বিষয়ত চূড়ান্ত অৱজ্ঞা কৰি সংশ্লিষ্ট কৰ্মচাৰীসকলক হেয় জ্ঞান কৰাৰহে গুৰুতৰ অভিযোগ উঠিছে। উল্লেখযোগ্য যে 2017 চনৰ 8 জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এক নিৰ্দেশনা মৰ্মে 2005 চনৰ 1 ছেপ্টেম্বৰৰ আগতে মাষ্টাৰ ৰোল ৱৰ্ক চাৰ্জ কৰ্মচাৰীৰূপে কৰ্মৰত সকলোকে স্থায়ী নিযুক্তি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক জনোৱা হৈছিল। সেই মৰ্মে 2020 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথম তালিকাত বিভিন্ন বিভাগৰ প্ৰায় 3000 মান এনে কৰ্মচাৰীৰ নিযুক্তি নিয়মীয়া হ'ল যদিও এতিয়াও বিভিন্ন নিয়মীয়াকৰণৰ পৰা বাদ পৰি যোৱা বিভিন্ন বিভাগৰ এনে কৰ্মচাৰীসকলক লৈ চৰকাৰে এখন অতিৰিক্ত তালিকা প্ৰস্তুত কৰি ফাইলতে আবদ্ধ কৰি ৰখাৰহে অভিযোগ উঠিছে। অতিৰিক্ত উক্ত তালিকাখন অৱশ্যে কেবিনেট অনুমোদন জনোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে বিভিন্ন অজুহাত দেখুৱাই বিত্ত বিভাগৰ অনুমোদনৰ পৰা বঞ্চিত কৰি ৰখাৰো অভিযোগ উঠিছে। এনেদৰে 25-30 বছৰ ধৰি বিভিন্ন বিভাগত সেৱা আগবঢ়াই অহা এইসকল কৰ্মচাৰীয়ে অনিশ্চিত ভৱিষ্যতৰ মাজেৰে দিন অতিবাহিত কৰি আগন্তুক 8-10 মাহৰ ভিতৰতে বয়সৰ ফালৰ পৰা অৱসৰো ল'বলৈ বাধ্য হ'ব। এনে পৰিস্থিতিত এইসকল কৰ্মচাৰীৰ প্ৰতি উচ্চ ন্যায়ালয়ে ন্যায় প্ৰদান কৰি স্থায়ী নিযুক্তি তথা নিয়মীয়াকৰণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়া স্বত্তেও চৰকাৰে বিষয়টো গাপ দি চূড়ান্ত অৱজ্ঞা কৰাৰহে অভিযোগ উঠিছে। বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ প্ৰায় 1000 মান এনে কৰ্মচাৰী সমগ্ৰ ৰাজ্যতে আগন্তুক 8-10 মাহৰ ভিতৰতে অৱসৰ ল'ব। যদিও এতিয়া এই কৰ্মচাৰীসকলৰ চাকৰিৰ স্থায়ীকৰণ তথা নিয়মীয়াকৰণৰ অস্থিৰতাই সংশ্লিষ্টসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ অনিশ্চয়তা কঢ়িয়াই আনিছে। ইফালে মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিষয়ত হিতাধিকাৰীৰ সৃষ্টি গুৰুত্ব দি অহাৰ সময়তে নিবনুৱা সমস্যাৰে জৰ্জৰিত ৰাজ্যখনত 25-30 বছৰো বিনা বেতনেৰে কৰ্মৰত হৈ থকা হাজাৰ হাজাৰ কৰ্মচাৰীৰ পৰিয়ালৰ প্ৰতি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো সহানুভূতি প্ৰদৰ্শন নকৰাত বঞ্চিতসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। আজি দ্বিতীয় খবৰটোলৈ আহিছোঁ। অসম কলেজ শিক্ষক সংস্থাৰ ফালৰ পৰা তেওঁলোকে গুণোৎসৱ বৰ্জনৰ কাৰ্যসূচী লৈছিলে, SOP জাৰি কৰিছিলে, কিন্তু তেওঁলোকক উচ্চ শিক্ষাৰ সঞ্চালকালয়লৈ কাৰ্যালয়লৈ তেওঁলোকক আমন্ত্ৰণ জনাইছে আলোচনাৰ কাৰণে। কিন্তু সেই SOPত তেওঁলোকে কি কি কথা লিখিছিলে, কি SOPত তেওঁলোকে সন্নিৱিষ্ট কৰিছিলে, আমি গোটেইখিনি কথা ইয়াতে জানিবলৈ চেষ্টা কৰিম। গুণোৎসৱ বৰ্জন সংক্ৰান্তীয় SOP জাৰি কলেজ শিক্ষক সংস্থাৰ শিক্ষকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান নকৰাত ক্ষোভ সংস্থাটোৰ। অসম কলেজ শিক্ষক সংস্থাই জাৰি কৰিছে গুণোৎসৱ বৰ্জন সংক্ৰান্তীয় SOP। 6 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত হ'বলগীয়া গুণোৎসৱ বৰ্জনৰ ঘোষণা কৰিছিল কলেজ শিক্ষক সংস্থাই। অসম কলেজ শিক্ষক সংস্থাই জাৰি কৰিছে গুণোৎসৱ বৰ্জন সংক্ৰান্তীয় SOP। 6 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'বলগীয়া গুণোৎসৱ বৰ্জনৰ ঘোষণা কৰিছিল কলেজ শিক্ষক সংস্থাই। কলেজ শিক্ষকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ চৰকাৰে সমাধান নকৰাত দাবীত গুণোৎসৱ বৰ্জনৰ সিদ্ধান্ত লৈছিল সংস্থাটোৱে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ SOP জাৰি শিক্ষক সংস্থাৰ। সেই অনুসৰি কেন্দ্ৰীয়ভাৱে মিছন ডিৰেক্টৰলৈ পঠোৱা পত্ৰখনৰ প্ৰতিলিপি অসম কলেজ শিক্ষক সংস্থাৰ মুঠ 21টা মণ্ডল, প্ৰতিটো মণ্ডলে নিজ নিজ জিলাৰ আয়ুক্ত আৰু জিলা মিছন সমন্বয়কলৈ প্ৰেৰণ কৰিব। কেন্দ্ৰীয় সমিতিয়ে অসমৰ সকলো ছাত্ৰ সংগঠনক গুণোৎসৱ বৰ্জনৰ কাৰ্যসূচী সম্পৰ্কে পত্ৰযোগেৰে জ্ঞাত কৰিব। শিক্ষক গোটসমূহে নিজৰ নিজৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ লগত আলোচনা কৰি তেওঁলোকক আন্দোলনৰ সম্পৰ্কে অৱগত কৰি থ'ব। প্ৰতিটো শিক্ষক গোটৰ সভাপতি আৰু সম্পাদকৰ লগত মণ্ডল সভাপতি, সম্পাদক আৰু কাৰ্যবাহী সদস্যসকলে SOP প্ৰকাশ হোৱাৰ সময়ৰে পৰা যোগাযোগত থাকিব, যাতে কিবা সমস্যাৰ সন্মুখীন হ'লে তাৎক্ষণিকভাৱে কেন্দ্ৰীয় সমিতিৰ সৈতে যোগাযোগ কৰিব। যিকোনো আহুকালযুক্ত পৰিস্থিতি উদ্ভৱ হ'লে গোটেই মণ্ডলক আৰু মণ্ডলে কেন্দ্ৰীয় সমিতিয়ে নিৰ্ধাৰণ কৰি দিয়া বিশেষ
ব্যক্তিৰ লগত যোগাযোগ কৰিব। কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক মণ্ডল অনুযায়ী নিৰ্দিষ্ট দায়িত্ব ভগাই দিয়া হ'ব। প্ৰতিটো শিক্ষক গোটে নিজৰ নিজৰ কলেজৰ অধ্যক্ষসকলক ঘোষিত আন্দোলনৰ কাৰ্যসূচী সম্পৰ্কে অৱগত কৰাৰ উপৰিও সহ-মিছন ডিৰেক্টৰলৈ পঠোৱা পত্ৰ সম্পৰ্কে জনাব। অসহযোগৰ বাবে শিক্ষক সংস্থাৰ কোনো সদস্যৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা প্ৰশাসনে ল'বলৈ আগবাঢ়িলে তাক প্ৰতিৰোধ কৰাৰ দায়িত্ব সম্পূৰ্ণভাৱে কেন্দ্ৰীয় সমিতিৰ থাকিব। আজি উচ্চ শিক্ষাৰ সঞ্চালকালয়ৰ কাৰ্যালয়লৈ কলেজ শিক্ষকক আলোচনাৰ বাবে আমন্ত্ৰণ। ভিডিঅ'ৰ তৃতীয় টপিকটো লৈ আহিছোঁ। নতুন বছৰ 3% দৰমহা বৃদ্ধি হ'ব পাৰে। কেনেদৰে হ'ব পাৰে আপোনালোকে এটা কথা জ্ঞাত যে বকেয়া বৰ্তমানলৈ 55% হৈছে, যিটো আগতে 53 আছিলে, 2% বাঢ়ি পেলাই 55 হৈছে, 2% হৈছে। আৰু যি নৱেম্বৰ ডিচেম্বৰ যি দুটা মাহ আছে, সেই দুটা মাহত 1% এটা বঢ়াৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আৰু যদি সেই 1% বাঢ়ে তেতিয়াহ'লে 56%লৈ উন্নীত হ'ব। আৰু 56%লৈ উন্নীত হ'লে যোৱাবাৰৰ নিচিনাকৈ আপোনালোকে আকৌ 3% মৰগীয়া বানচ লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ দৰমহা 3% এটা বৃদ্ধি হ'ব।